নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে 10টা অতি গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টিৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হৈছে SOP প্ৰকাশ কৰা হৈছে প্ৰাথমিক পৰ্যায়ৰ যি প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ অৰ্থাৎ SOP ফৰ আপগ্ৰেডিং ছিনিয়ৰ মোষ্ট এছিষ্টেণ্ট টিচাৰ টু দি হেড টিচাৰ ইন লোৱাৰ প্ৰাইমেৰী স্কুল। ছিনিয়ৰ মোষ্ট শিক্ষকজনক হেড টিচাৰলৈ কৰাৰ ক্ষেত্ৰত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ অৰ্থাৎ SOP জাৰি কৰা হৈছে। তাত বহুখিনি কথা আছে। ছিনিয়ৰিটি কেলকুলেশ্যন কেনেদৰে কৰিব, এপইণ্টমেণ্ট ডেট ফৰ SRD টিচাৰ অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ শিক্ষকৰ ক্ষেত্ৰত আছে, আৰু এক্সচেঞ্জিং অফ এক্সামশ্যন অফ কণ্ট্ৰেকচুৱেল ছাৰ্ভিচটো তাত ধৰা নহ'ব। এনেধৰণৰ প্ৰায় 12টা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ দিয়া হৈছে। ছিনিয়ৰিটি ইন মাৰ্জ লোৱাৰ প্ৰাইমেৰী স্কুলত কেনেদৰে ধৰা হ'ব। ইয়াৰ উপৰিও টিচাৰ্ছ নন এলিজিবল ফৰ আপগ্ৰেডেশ্যন, কোন ক্ষেত্ৰত আপগ্ৰেডেশ্যন কৰা নহ'ব তাৰো অপাৰেটিং প্ৰচিডিউৰ দিয়া আছে। মুঠ 12টা দিয়া হৈছে SOP চৰ্ত, যাৰ ওপৰত ভিত্তি কৰি লোৱাৰ প্ৰাইমেৰী স্কুলৰ প্ৰধান শিক্ষকৰ নিযুক্তি দিয়া হ'ব। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। খালী হৈ আছে ৰাজ্যত 3,304টা পদ। সদনত মন্ত্ৰী দাস। পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগৰ 7,587গৰাকী ঠিকাভিত্তিক কৰ্মচাৰী চাকৰি নহয় নিয়মীয়া। খালী পদ পৰ্যায়ক্ৰমে পদোন্নতি নিযুক্তি প্ৰক্ৰিয়াৰে পূৰণ কৰিব। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত বৰ্তমান 3,304টা পদ খালী হৈ আছে, আৰু জিলা পৰিষদ পৰ্যায়ত মুঠ 594টা পদ আছে, আৰু খণ্ড উন্নয়ন পৰ্যায়ত 2,710টা খালী পদ আছে। আৰু খালী হৈ থকা এই পদসমূহ প্ৰয়োজন সাপেক্ষে পৰ্যায়ক্ৰমে পদোন্নতি আৰু নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা পূৰণ কৰা হ'ব। সেইদৰে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অধীনত সৰ্বমুঠ 7,587গৰাকী ঠিকাভিত্তিক কৰ্মচাৰী বিভিন্ন পৰ্যায়ত কৰ্মৰত হৈ আছে, আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ নিয়মীয়াকৰণৰ কোনো ব্যৱস্থা নাই বুলি সদনত মন্ত্ৰী দাসে উল্লেখ কৰে। আৰু বিত্তীয় বৰ্ষত কিমান টকা পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ কাৰণে আবণ্টন জনোৱা হৈছে তাৰো এটি পৰিসংখ্যা তেখেতে সদনত দাঙি ধৰে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। বিত্তমন্ত্ৰীৰ বাজেট ভাষণত UPS ঘোষণা, ক্ষুব্ধ NPS কৰ্মচাৰী, 24 মাৰ্চত কৰ্মবিৰতি ডিছপ'জলো কাৰ্যসূচী। অন্য এটা খবৰলৈ আহিছোঁ। শিক্ষক সন্মিলনীৰ বৈঠকৰ অন্তত শিক্ষামন্ত্ৰীৰ ঘোষণা, ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে পাব নিযুক্তি পত্ৰ। গতিকে অত্যন্ত এটা ভাল খবৰ। অন্য এটা খবৰলৈ আহিছোঁ। 1 অক্টোবৰৰ পৰা দৰমহা বাঢ়িব অংগনবাড়ী কৰ্মী আৰু সহায়িকা, আশা কৰ্মী, ৰান্ধনীৰ। বাজেটত এই কথা ঘোষণা কৰা হৈছে। অন্য এটা খবৰ, মজুৰি নথকাৰ বাবে অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা প্ৰতিষ্ঠান পুনৰ গঠন আইন 2017-18 চনত হোৱা সংশোধনীৰ অধীনত, অৰ্থাৎ ইয়াৰ মঞ্জুৰি নথকাৰ কাৰণে প্ৰাদেশিকৰণ কৰিব নোৱাৰা 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণৰ প্ৰস্তাৱ দাঙি ধৰা হৈছে। ইয়াৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ, অনুমতি, স্বীকৃতি, অন্তৰ্ভুক্তি, মঞ্জুৰি আৰু শিক্ষানুষ্ঠানৰ নাম 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে মাটি থকা বুলি উপযুক্ত কৰ্তৃপক্ষক দিয়া প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ প্ৰস্তাৱ। প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াত সময়ত শিক্ষানুষ্ঠান বাছনিৰ বাবে শৈক্ষিকভাৱে পিছপৰা খণ্ড আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহ যোগ্যতাৰ মাপকাঠি শিথিল কৰা হ'ব, এই বিষয়েও কোৱা হৈছে। ইয়াৰ উপৰিও যিসকল টিউটৰে সংশোধিত অসম শিক্ষা অৰ্থাৎ শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষানুষ্ঠানৰ পুনৰ গঠন আইন 2017 অনুসৰি শৈক্ষিক আৰু পেছাগত অৰ্হতা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব, তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীতনৰ অব্যাহত থাকিব, এই কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। গতিকে অত্যন্ত এটা ভাল খবৰ। তৃতীয়তে, চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনি অৰ্থাৎ NPSৰ তহবিলত জমা হোৱা চৰকাৰৰ বৰঙণি অংশ উভতাই দিয়াৰ চৰ্ত পূৰণৰ পৰিপ্ৰেক্ষিতত OPSৰ সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনা অনুসৰণ কৰিব লাগিব। গতিকে প্ৰায় 30,000ৰ অধিক OBB শিক্ষক কৰ্মচাৰী ইয়াৰ আওতালৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। চতুৰ্থতে, নতুন পেঞ্চন আঁচনি সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ একত্ৰিত পেঞ্চন আঁচনি UPSৰ সুবিধা আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা 2.8 লাখ কৰ্মচাৰী উপকৃত হ'ব। যদিও নতুন পেঞ্চন আঁচনি অব্যাহত ৰাখিব বিচৰাসকলে ৰাখিব পাৰিব, অৰ্থাৎ তেওঁলোকে যিকোনো এটা বিকল্প ল'ব পাৰিব। পঞ্চমতে, আশা কৰ্মী, PM পোষণৰ ৰান্ধনী, অংগনবাড়ী কৰ্মী আৰু সহায়িকালৈ ভাল খবৰ। বাজেটতে আহিছে ভাল খবৰ। 2025ৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক, চৰকাৰী ভাত্তা,
সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰৰোল আৰু ৱৰ্কচাৰ্ছ কৰ্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰ ভাড়া ভাত্তা 50% প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে। এটি অত্যন্ত এটা ভাল খবৰ। ষষ্ঠতে, শূন্য ব্যয় দুৰ্ঘটনা আৰু মৃত্যু বীমাৰ সুবিধা ঠিকাভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সেইসকল কৰ্মচাৰীলৈকো সম্প্ৰসাৰিত কৰাৰ ঘোষণা বাজেটত। সপ্তমতে, চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টিসকলক পদোন্নতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ চৰ্ত পূৰণ সাপেক্ষে গতিশীল নিশ্চিত জীৱিকা অগ্ৰগতি আঁচনিৰ অধীনত সামৰি লোৱা হ'ব। অষ্টমতে, চিকিৎসা মহাবিদ্যালয়সমূহৰ নৱনিযুক্ত ফেকাল্টিসকলক গাড়ী ক্ৰয়ৰ বাবে চৰকাৰে সুদবিহীন ঋণ প্ৰদান কৰিব। অতিৰিক্তভাৱে তেওঁলোকৰ বাবে এখন সহজ গৃহ ঋণ আঁচনি শীঘ্ৰে আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। গতিকে অত্যন্ত ভাল খবৰ আহিছে। নৱমতে, 2025 বৰ্ষটো কিতাপৰ বৰ্ষ। চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে 1000 টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। গতিকে ই এটা অত্যন্ত ভাল খবৰ কৰ্মচাৰীৰ কাৰণে। 10 নম্বৰত, এইবাৰৰ বাজেটত আশাৰ বতৰা কঢ়িয়াই আনিলে ৰাজ্যৰ একাংশ চৰকাৰী শিক্ষকলৈ। বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলৰ দৰমহা 20,000 টকালৈ বৃদ্ধি আৰু তেওঁলোকৰ সেৱা 60 বছৰলৈ সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি। বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলক পূৰ্বে 14,000 টকা দৰমহা দিয়া হৈছিল। গতিকে তেওঁলোকৰ কাৰণে অত্যন্ত ভাল খবৰ। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।